টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা আশাব্যঞ্জক খবৰ, এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ পৰাই মহা অভিযান আৰম্ভ হৈছে। এটাও নাথাকিব ৰাজ্যত কেঁচা ঘৰ, আৰু কেঁচা ঘৰৰ পৰিৱৰ্তে এতিয়া আপুনি লাভ কৰিব এটাকৈ পকী ঘৰ। আৰু এই মহা অভিযানত আপুনি কৰক জিঅ' টেগিং, আৰু জিঅ' টেগিঙৰ পাছতে আপুনি লাভ কৰিব এই বিনামূলীয়া পকী ঘৰৰ সেৱা। ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই পকী ঘৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱা লোকসকলৰ বাবে আহি গ'ল নতুন ডাঙৰ খবৰ, কিয়নো আজিৰে পৰা আৰম্ভ হ'ব মহা জৰীপ অভিযান। আজিৰে পৰা ঘৰে ঘৰে মহা অভিযান আৰম্ভ হ'ব, আৰু এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। জীৱিকা সখীয়ে কৰিব মহা অভিযানত জিঅ' টেগিঙৰ কাম। আনহাতে নিজাববীয়াকৈও আপুনি জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিব পাৰিব। মোবাইলত মাত্ৰ এখন ফটো তোলক আৰু আপলোড কৰক অন্বেষা পৰ্টেলত। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। আজিৰে পৰা আৰম্ভ মহা অভিযান, আৰু এই মহা অভিযানত আপুনিও যদিহে কেঁচা ঘৰত বসবাস কৰি আছে তেনেহ'লে আপোনাৰ কেঁচা ঘৰটোৰ ফটো তুলিবলৈ জীৱিকা সখীসকলক অনুৰোধ কৰিব পাৰিব। আপোনাৰ ঘৰলৈকে যাব জীৱিকা সখীসকল আৰু ঘৰ লাভৰ বাবে এই জৰীপ প্ৰক্ৰিয়া চলাব, আৰু তাৰ পাছতে এই জৰীপৰ অন্তত যিসকল প্ৰকৃত হিতাধিকাৰী, এই প্ৰকৃত হিতাধিকাৰীসকলক প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাই আছোঁ। আজিৰে পৰা ৰাজ্যজুৰি মহা অভিযান আৰম্ভ হৈছে। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জীৱিকা সখীয়ে জিঅ' টেগিং জৰীপ আৰম্ভ কৰিছে। আজিৰে পৰা এই মহা অভিযান আৰম্ভ হৈছে, আৰু এই মহা অভিযানৰ সময়ছোৱাত এগৰাকীও প্ৰকৃত হিতাধিকাৰী বাদ নপৰিব। এটাও কেঁচা ঘৰ অসমত নাথাকিব। এই কেঁচা ঘৰ নিৰ্মূল কৰি এতিয়া পকী ঘৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। আজিৰে পৰা এই মহা অভিযান প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এই মহা অভিযান প্ৰক্ৰিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰিবৰ বাবে, দৰিদ্ৰ হিতাধিকাৰীক প্ৰদান কৰিবৰ বাবে এই মহা জৰীপ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত এটা বিশেষ মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম, আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব, আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত
যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে
আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ।